390 বছৰীয়া ঐতিহ্য সুঁৱৰি মাজুলীত উদযাপন হ'ব চৰাইচোং উৎসৱ। মাজুলী সাহিত্যৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত উদযাপন অহা মাৰ্চ মাহত উদযাপন হ'ব লগা যি আচলতে চৰাইচোং উৎসৱ, সেই চৰাইচোং উৎসৱৰ আজি লাই খুঁটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হৈছে। মই সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ধৰণে লাই খুঁটা স্থাপন অনুষ্ঠান আজি অনুষ্ঠিত হৈছে। কি ক'ব? হয়, আমি এটা কথা আজি বৰ গৌৰৱ অনুভৱ কৰিছোঁ। 1633 খ্ৰীষ্টাব্দতে স্বৰ্গদেউ প্ৰতাপ সিংহই খুব দূৰদৰ্শীভাৱে প্ৰকৃতি সংৰক্ষণৰ বাবে এই অঞ্চলতেই এছিয়াৰ প্ৰথমখন বুলি বহুলোকে কয়, বা যিসকলে বুৰঞ্জীৰ লগত জড়িত সেইসকলৰ পৰা আমি জানিব পাৰিছোঁ যে এতিয়ালৈকে 390 বছৰ হৈছে। এই চৰাইচোঙক আচলতে অৱহেলিত হৈ আছে আৰু পৰ্যটন ক্ষেত্ৰলৈ উলিয়াই লৈ যোৱাৰ লগতে আমি ভাবিছোঁ যে পৰৱৰ্তী সময়ত এই চৰাইচোঙৰ বাৰ্তাই এটা বস্তু সকলোৰে ওচৰলৈ লৈ যাব যে ছেভ নেচাৰ ছেভ মেনকাইণ্ড, যিটো আজিৰ পৰা বহু আগতে সেই দূৰদৰ্শী ব্যক্তিসকলে চিন্তা কৰিছিল। কিন্তু আমি আজি শিক্ষিত হৈও সেই কথাবোৰ চিন্তা কৰাৰ পৰা আঁতৰত আছোঁ। গতিকে প্ৰকৃতি সংৰক্ষণ কৰিব লাগিব, প্ৰকৃতিৰ লগত সহাৱস্থান কৰিব লাগিব আৰু প্ৰকৃতিৰ এই বিনন্দীয়া সম্পদবিলাক আমি ৰক্ষা কৰাৰ লগতে পৰ্যটকসকলক আমাৰ এই অঞ্চলবিলাকৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। আৰু আপোনালোকৰ যোগেদি আমি সকলোলৈ শুভেচ্ছা জনাইছোঁ। আৰু আগন্তুক 9, 10 আৰু 11 মাৰ্চত আমাৰ যি মূল উৎসৱ হ'ব, সেই সকলোতে আপোনালোক সকলোৰে অসমবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। মূল উৎসৱটোত আমাৰ আচলতে 3 দিনীয়া কাৰ্যসূচীত প্ৰথম দিনা 390খন পতাকা উত্তোলন কৰা হ'ব প্ৰতীকীভাৱে। 390 বছৰৰ প্ৰতীকী স্বৰূপে 390খন পতাকা উত্তোলন কৰা হ'ব। মাজুলীৰ বিভিন্ন ঠাইৰ পৰা ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছে। তাৰ পাছত তাৰ সমান্তৰালভাৱে আমাৰ কেইখনমান আলোচনা চক্ৰ হ'ব, বিশেষকৈ পক্ষী, জীৱ জন্তু, প্ৰকৃতি সংৰক্ষণ আৰু তাৰ লগে লগে কবিতা সন্মিলন আৰু এখন কবিতা পুথি ওলাব চৰাই বিষয়ক। তাৰ লগে লগে আমাৰ এখন পূৰ্ণাংগ স্মৃতিগ্ৰন্থ হ'ব এই গোটেই চৰাইচোঙক কেন্দ্ৰ কৰিয়ে। আৰু তাৰ লগতে আপোনালোকক জনাই ভাল পাম যে কফি টেবুল বুকৰ কাৰণে ইতিমধ্যে এটা প্ৰস্তুতি চলি আছে আৰু সেয়া পূৰ্ণ পৰ্যায় পাওঁ অৱস্থা, য'ত ইয়াৰ পৰিভ্ৰমী চৰাইৰ পৰা আৰম্ভ কৰি স্থানীয় পক্ষীবিলাক সন্নিৱিষ্ট হৈ থাকিব, যিকোনো ঠাইৰ মানুহে জানিব পাৰিব, চাব পাৰিব। আৰু লগতে আমি এখন ডকুমেণ্টেৰীৰ কথা ইতিমধ্যে আমি অলপ চলাই আছোঁ। হয়তো সেই ডকুমেণ্টেৰীৰ যোগেদিও আমি এইখিনি প্ৰচাৰ কৰিবলৈ যত্ন কৰিম। বৰ্তমান সমগ্ৰ বিশ্বতে খ্যাত এগৰাকী প্ৰকৃতি কৰ্মী যাদৱ পায়েংদেৱক চৰাইচোং বঁটা দিয়া হ'ব আৰু এটা শিক্ষা ৰত্ন বঁটা, শিক্ষাগুৰু বঁটা, এই শিক্ষাগুৰু বঁটাটো প্ৰদান কৰা হ'ব আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা PhD কৰা, ডক্টৰেট কৰা আমাৰ এই অঞ্চলৰে এগৰাকী স্বনামধন্য বিজ্ঞানী, বৰ্তমান নেহুৰ তেওঁ অধ্যাপক, তেওঁলৈ প্ৰদান কৰা হ'ব। আৰু এটা বঁটা ব্যৱস্থা কৰা হৈছে সমাজ ৰত্ন বঁটা, সমাজখনৰ প্ৰতি অৱদান থকা এগৰাকী ব্যক্তি জীৱন চন্দ্ৰ শইকীয়া, তেখেতৰ কাৰণে সমাজ ৰত্ন বঁটা প্ৰদান কৰা হ'ব। মূল সকলোৱে জানে 1633 খ্ৰীষ্টাব্দতে আহোম ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহই এই বৃহৎ অঞ্চলটোক পক্ষী সংৰক্ষণ ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল। তেতিয়া যদিও গোটেই বিশ্বতে বিভিন্ন চুকে কোণে পশু পক্ষী আৰু প্ৰকৃতিৰ বিনন্দীয়া ৰূপ আছিল, কিন্তু তেতিয়াই তেখেতসকলে হয়তো অনুভৱ কৰিছিল যে এই প্ৰকৃতিৰ বিনন্দীয়া ৰূপ সদায় এনেকৈ নাথাকিব। গতিকে পক্ষী সংৰক্ষণ কৰিব লাগে, প্ৰকৃতি সংৰক্ষণ কৰিব লাগে। সেই সময়তে উপলব্ধি কৰি এই বৃহৎ মাজুলী অঞ্চলটো পক্ষীৰ বাবে আৱাসিক স্থান হিচাপে তেখেতসকলে ঘোষণা কৰি চৰাইচোং নাম দিলে। আৰু তেতিয়াৰ পৰাই এই অঞ্চলত চৰাই দেশী বিদেশী পশু পক্ষীৰ লগতে থলুৱা পক্ষীৰ উভৈনদী স্থান আছিল, কিন্তু পৰৱৰ্তী সময়ত অনাদৃত হৈ আছে।
আপোনালোকে সকলোৱে জানে যে মাজুলীখনেই আমি পক্ষীৰ পীঠভূমি, যাৰ কাৰণে আমি মাজুলী পক্ষী স্বৰ্গ হিচাপে ঘোষণা কৰিব লাগে বুলি বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছোঁ। কিন্তু এতিয়া দেখা গৈছে যে 390 বছৰীয়া ইতিহাস আমাৰ ইয়াত থকাৰ পাছতো আমি সেই ইতিহাসটো যেনেধৰণে উপস্থাপন কৰিব লাগিছিল বা আমি আগুৱাই নিব লাগিছিল, নিব পৰা নাই। সেয়ে আমি মাজুলী সাহিত্যই ভাবিলোঁ যে চৰাই চুং উৎসৱৰ যোগেদি 390 বছৰীয়া ইতিহাস জাগ্ৰত কৰাৰ লগতে এই দৰ্শন 390 বছৰৰ আগতেই আহোম ৰজাই যি দৰ্শনেৰে এই চৰাই চুং প্ৰতিষ্ঠা কৰিছিলে, সেই দৰ্শনটো যাতে আমি বিশ্ববাসীৰ আগত দাঙি ধৰিব পাৰোঁ মাজুলীৰ পৰা, যে চৰাই সংৰক্ষণ কৰিব লাগে, প্ৰকৃতি সংৰক্ষণ কৰিব লাগে, তেতিয়াহে চৰাই চুং উদযাপন সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি 3 দিনীয়া কাৰ্যসূচীৰে 9, 10 আৰু 11 মাৰ্চত চৰাই চুং উৎসৱ আয়োজন কৰিছোঁ মাজুলীবাসীৰ সহযোগত। আজি আমাৰ প্ৰথম দিন লাইকুট স্থাপন। আমি আপোনালোকৰ প্ৰতি, আমাৰ অসমবাসীৰ প্ৰতি তথা বিভিন্ন ক্ষেত্ৰত প্ৰকৃতিৰ লগত জড়িত হৈ থকা প্ৰতিজন নাগৰিকলৈকে আমাৰ এটাই অনুৰোধ যে আমাৰ যি ঐতিহ্য, যি আমাৰ সমৃদ্ধিশালী চৰাই চুং, সেই চৰাই চুং পুনৰ আমি উজ্জীৱিত কৰিব লাগে। বিভিন্ন দল সংগঠনে ইতিমধ্যে আমাৰ সৈতে একেলগে খোজ কঢ়াৰ যি পৰিকল্পনা লৈছে, লক্ষ্য লৈছে, আমি নিতান্তই সুখী হৈছোঁ আৰু আশা ৰাখিছোঁ যে সকলোৱে আমাৰ যি ঐতিহাসিক যাত্ৰা, মাজুলীৰ পক্ষীকুলক নিৰাপত্তা দিয়াৰ আমাৰ যি অভিযান, ইয়াত যাতে সকলোৱে সহযোগিতা আগবঢ়ায়, তাৰ বাবে মই মাজুলী সাহিত্য তথা আমাৰ চৰাই চুং উদযাপন সমিতিৰ তৰফৰ পৰা মই সকলোলৈকে বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ। Thank you.